নাই তেনেকুৱা কোনো কথা নাই এইটো এটা এক্সপেৰিমেণ্ট এইটো দেখিলোঁ যেন মই সেইকাৰণে কৈছোঁ যে 80 দশকৰ পৰাই এই মানে সামাজিক কামবিলাকৰ লগত এই মানে আন্দোলন ইত্যাদি কথাবিলাকৰ লগত জড়িত সামাজিক কামবিলাকৰ লগত জড়িত গতিকে তেতিয়াৰ পৰা মই দেখি আছোঁ দুবাৰকৈ মই বিধায়ক হৈছোঁ নিৰ্দলীয়ভাৱে যিটো সময়ত মানে কংগ্ৰেছৰ এটা বৃহৎ ঢৌ আছিলে গতিকে সেইটো সময়ত কিন্তু তাৰ আগতো কিন্তু মই প্ৰয়াত মাননীয় হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যেতিয়া মিজোৰামৰ গভৰ্ণৰ আছিলে সেই সময় মোৰ এটা সংঘাত হৈছিলে সশস্ত্ৰ সংগঠনটোৰ লগত আপোনালোকে জানেই যে মই এৰি অহা দিনবিলাক সংযুক্ত মুক্তি বাহিনী এজন মানে সক্ৰিয় সদস্য আছিলোঁ কৰ্মকৰ্তা আছিলোঁ কিন্তু পৰৱৰ্তী সময়ত 88-89ত মোৰ লগত সংঘাত হোৱাৰ পিছত মোক সেই সময়তে মোৰ ওপৰত মৃত্যুদণ্ডও জাপি দিছিলে কিন্তু মই জীয়াই আছিলোঁ যুঁজ বাগৰ কৰি সেই সময়তে প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই মোক লগ ধৰি তেওঁ কৈছিলে যে তোমাৰ নিচিনা এটা সাহসী ল'ৰা জীয়াই থকাটো প্ৰয়োজন আছে কিন্তু অকলে তুমি ইমান ডাঙৰ এটা শক্তিৰ লগত জীয়াই থাকিব নোৱাৰিবা সেইকাৰণে তেওঁ মোক এটা কথা কৈছিলে যে তুমি কিছুদিনৰ কাৰণে আঁতৰি আহি মোৰ লগত থাকা আৰু বেছি দিন নাই এই চৰকাৰখন যোৱাৰ লগে লগে আমাৰ চৰকাৰ আহিব মই যিটো ৰাইজে বিচাৰে ৰাইজে যদি কয় যে আপুনি নিৰ্দলীয়ভাৱে বোকাখাতৰ আকৌ প্ৰতিদ্বন্দ্বিতা কৰক মই কৰিম নহ'লে মই নকৰোঁ মোৰ কি ব্যক্তিগত মোৰ কোনো স্বাৰ্থ নাই য'ত মানে মই কাৰ্যালয় স্থাপন কৰিছিলোঁ কাৰ্যালয়টো বন্ধ কৰি দিছোঁ পদত্যাগ আৰু কৰা নকৰাৰ কোনো প্ৰয়োজন নাই জনাদেশ যোনফালে আছে পঞ্চায়ত নিৰ্বাচনৰ আগতে আমি এটা সাংগঠনিক ড্ৰাইভো দিছিলোঁ কিন্তু সাংগঠনিক ড্ৰাইভটোতো মই দেখিলোঁ যে এইটো আমি মানে সম্পূৰ্ণভাৱে ফেইলাৰ হ'লোঁ তাৰপিছতো যে জাতীয় পৰিষদৰ জৰিয়তে আমি পঞ্চায়ত নিৰ্বাচন খেলাৰ এটা পৰিকল্পনা কৰিলোঁ আৰু মই ভাবিলোঁ যে মানুহে কেনেধৰণে লয় ঠিক তেনেধৰণে যেতিয়া প্ৰাৰ্থী নিৰ্বাচন কৰিবৰ কাৰণে প্ৰক্ষেপ কৰিবৰ কাৰণে আমি চিলেকশ্যনত নামিছিলোঁ সেই সময়তে মই ঠুকৰ খাইছোঁ সেই সময়তে বিভিন্নজনে মানে যাক আমি উপযুক্ত বুলি মই ভাবিছিলোঁ কিন্তু সেইসকলক যেতিয়াই প্ৰস্তাৱটো আগবাঢ়িছিলোঁ তেওঁলোকে পোনচাতেই ডিনাই কৰিছিলে যে মই মানে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাওঁ কমপ্লিটলি